মই ইয়াতে চিঙৰা বনালোঁ ঘৰতে। আহকচোন চাব কেনেকৈ চিঙৰাটো বনাইছোঁ। প্ৰথমতে মই ইয়াতে আটা লৈ লৈছোঁ, 2 বাটিমান হ'ব। ইয়াতে কালি জিৰা দিছোঁ অলপমান, আৰু সেয়া নিমখ দিছোঁ। নিমখ দি শুকান অৱস্থাতে অলপমান মাখি লৈছোঁ, এইখিনি মিক্স কৰি লৈছোঁ। ইয়াতে মই অলপমান তেল দি লৈছোঁ, ইয়াতে খাবলৈ অলপ ভাল লাগে, মুচমুচীয়া হয়। এইখিনি দিয়াৰ পিছত মই ইয়াতে অলপ পানী, কুহুমীয়া গৰম পানী দি কিনে মই এইটো মাখি লৈছোঁ। যেনেকৈ আমি আটাৰ ডোটো ৰেডি কৰোঁ সেনেকৈয়ে বনাইছোঁ। হৈ গ'ল মোৰ। এতিয়া আধা ঘণ্টাৰ কাৰণে অলপ ৰেষ্টত ৰাখিছোঁ এইটো। আৰু ভিতৰত দিবলৈ চব্জিটো মই এতিয়া বনাই লৈছোঁ। তাত তেল, পিঁয়াজ, জলকীয়া, এইটো জলকীয়া আৰু পিঁয়াজটো মই একদম সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি অলপ হৈ অহাৰ লগে লগে মই ইয়াতে মছলাখিনি দিছোঁ। নিমখ, হালধি, জলকীয়া গুড়ি আৰু জিৰা গুড়ি আৰু অলপমান গৰম মছলা দিছোঁ। দি কিনে ইয়াতে অলপ পানী দি লৈছোঁ মই ইয়াতে, অলপ চফ্ট হোৱাৰ কাৰণে। মছলাটো অলপমান হৈ অহাৰ লগে লগে মই ইয়াতে বুটটো আৰু আলুটো সিজাই ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। এতিয়া সেইখিনি অলপমান উতলাৰ লগে লগে মই ইয়াতে অলপ সময় পিছত মানে ধনিয়া পাতটো আছে সেইটো দিছোঁ। এইটো মই অলপ শুকান শুকান কৰি পেলাম। এয়া হৈ গ'ল মোৰ চব্জিটো ৰেডি। এতিয়া মই সেই ৰুটিটো বনাই কিনে চিঙৰা এইটো কাটি ল'ম। প্ৰথমতে মই ৰুটিটো বনাই লৈছোঁ। ভিতৰতে সেই চব্জিখিনি দি কিনে অলপমান চিঙৰাৰ নিচিনা শ্বেপ দি লৈছোঁ। এয়া হৈ গ'ল মোৰ চিঙৰাখিনি ৰেডি। এতিয়া মই ইয়াতে ভাজি লৈছোঁ। এয়া হৈ গ'ল মোৰ চিঙৰা ভাজা। এতিয়া মই এইখিনি অলপ উঠাই লওঁ। এয়া হৈ গ'ল মোৰ সেইখিনি চিঙৰাখিনি ৰেডি হৈ গ'ল। এতিয়া মই অলপমান টমেটো চচ দি কিনে খাইছোঁ। অলপ খাই চাবচোন টমেটো চচ দি। থেংক ইউ।